আজি আপোনালোক সকলোৰ কাৰণে এটা স্পেচিয়েলি ৰেচিপি লৈ আহিছোঁ, যিটো মানিমুনি পাত বুলি কোৱা হয়। এইটো পেটৰ কাৰণে বহুত ভাল। আপোনালোকে এনেধৰণৰ অলপ চাউল পানীত তিতি পেলাই আৰু তাৰপিছত এইখিনি ইনগ্ৰিডিয়েণ্ট আপোনালোকে লগত দি দিব গ্ৰাইণ্ডাৰত। মই এইটো গ্ৰাইণ্ডাৰ দি বনাইছোঁ, আপোনালোকে গ্ৰাইণ্ডাৰ দি বনাব পাৰিব। এইটো চাওক, পাতখিনি ধুনীয়াকৈ ৱাছ কৰি পেলাই তাতে দি দিলোঁ। দি পেলাই এতিয়া মই গ্ৰাইণ্ডাৰত একেবাৰে পূৰা অলপ নিমখ দিলোঁ আৰু তাৰপিছত এইখিনি মই গ্ৰাইণ্ডাৰ কৰিলোঁ। গ্ৰাইণ্ডাৰ কৰি পেলাই এটা বাতিত ৰাখিলোঁ। ইয়াৰ ৰসখিনি আপোনালোকে খাব পাৰে, পেটৰ কাৰণে বহুত ভাল। আৰু এতিয়া মই ইয়াৰ বৰা বনাম, কেনেকৈ আপোনালোকে চাব। এইটো চাওক, মই এনেধৰণৰ দিলোঁ চামুচেৰে দি পেলাই এই চিষ্টেমত বনালোঁ। বহুতকেইটা বনালোঁ। এইবিলাক পেটৰ কাৰণে ভাল। আপোনালোকে এটলিষ্ট মাহত এবাৰ খাব লাগে। এইটো মই পাহাৰৰ পৰা কিনি আনিছিলোঁ। এইবিলাক গাঁৱতে হয়, কিন্তু পাহাৰীয়াটো অলপ বেছি ভাল। তো সদায় চেষ্টা কৰিব খাবৰ কাৰণে। এইটোৱে আৰু এইটো চাওক, মই বনাইছোঁ, বহুত ধুনীয়া টেষ্টি হয়। অলপ উল্টা দি দিলে হ'ল। এনেধৰণৰ এই চিষ্টেমতে আপোনালোকে কামখিনি কৰিব লাগিব আৰু। তো যদি কোনোবাই এই ৰেচিপিটো টেষ্ট কৰি চাব পাৰে, বহুত ভাল, পেটৰ কাৰণে বহুত ভাল। যাৰ পেটৰ অসুবিধা, গেছৰ সমস্যা, ডায়েৰিয়া হয় ঘন ঘন, তেতিয়া এইবিলাক মানে বনাই খাব। চাওক, একদম টেষ্টি। মই এটা ওলাই পেলাই এতিয়া খাম। অলপ ভাতৰ লগতো খাব পাৰে, এনেও খাব পাৰে। ধন্যবাদ, থেংক ইউ। জনাব কমেণ্ট কৰি।